সমাগত বিধানসভা নিৰ্বাচন কলিয়াবৰ সমষ্টিত নিৰ্বাচনী তৎপৰতা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীয়ে সমৰ্থকক লৈ চলাইছে প্ৰচাৰ অভিযান কলিয়াবৰ সমষ্টিৰ বিৰোধীৰ দখললৈ আহিবনে আৰু কি কয় ভোটাৰ ৰাইজে এই সন্দৰ্ভত আমি সবিশেষ জানিব বিচাৰিছো পোনপটীয়াকৈ সংযুক্ত হৈছো সতীৰ্থ বাহাৰুল ইছলামৰ সৈতে হয় বাহাৰুল ইছলাম বৰ্তমান যেহেতু আপুনি কলিয়াবৰ সমষ্টিত উপস্থিত আছে আৰু এবাৰ কলিয়াবৰ কাৰ দখললৈ আহিব কি কয় ভোটাৰ ৰাইজে আপোনাৰ জৰিয়তে জানিব বিচাৰিছো বাহাৰুল হয় সানিয়া নিশ্চিতভাৱে ক'ব লাগিব পদূলি মুখত যেহেতু নিৰ্বাচন আৰু দেখা গৈছে যে প্ৰতিখন সমষ্টিতে নিৰ্বাচনী ব্যাপক তৎপৰতা আৰম্ভ হৈছে যিসকল পাৰ্টি দিনেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু আজি আমি অসম লাইভ আহি উপস্থিত হৈছোঁ কলিয়াবৰ অৰ্থাৎ কলিয়াবৰ ৰাইজৰ লগত কথা পাতিম ভোটাৰৰ লগত কথা পাতিম জনতাই কি কয় কথা পাতিম সমাজৰ প্ৰাৰ্থীয়ে কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে সেয়াও কথা পাতিম আৰু বৰ্তমান মোৰ লগত আছে বিৰোধী ঐক্য মঞ্চৰ ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱা আছে তেখেতৰ লগত কথা পাতিম তেখেতো আছে সমৰ্থক আছে গতিকে তেখেতে কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে মই প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ অসম লাইভ 20 লাইভৰ পৰা আপুনি কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ চলাইছে আপোনাৰ প্ৰস্তুতি কেনেকুৱা চাওক মই প্ৰথমেই আপোনালোকৰ লাইভৰ জৰিয়তে মই কলিয়াবৰবাসী ৰাইজলৈ মোৰ ভক্তিভৰা শ্ৰদ্ধা নিবেদিছোঁ এইবাৰ 2026 চনৰ নিৰ্বাচনত আচলতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যি মিত্ৰতা হ'ল সেই মিত্ৰতাৰ সূত্ৰ অনুসৰি মই প্ৰদীপ কুমাৰ বৰুৱা মোক ৰাইজৰ দলৰ মাননীয় সভাপতি অখিল গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এই নিৰ্বাচনত কলিয়াবৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু সেই প্ৰাৰ্থিত্ব পোৱাৰ পিছত মই কলিয়াবৰৰ ৰাইজৰ ওচৰত মই বিভিন্ন পন্থাৰে ছ'চিয়েল মিডিয়া দি হওক সভা জৰিয়তে হওক বা ঘৰে ঘৰে গৈও ৰাইজৰ লগত মই আন্তৰিক এটা সম্পৰ্ক স্থাপন কৰিবলৈ প্ৰচেষ্টা কৰিছোঁ আৰু 2 নম্বৰতে হ'ল কি যে ইয়াত আজি এইটো ৰাইজৰ দলৰ মই চিম্বল গেছ চিলিণ্ডাৰ কংগ্ৰেছৰ হাত আৰু মই যিহেতু কংগ্ৰেছ দলৰ এজন অতি পুৰণি ব্যক্তি গতিকে কংগ্ৰেছ দলৰ সতীৰ্থসকলৰ লগত মোৰ গভীৰ এটা আত্মিক সম্পৰ্ক আছে আৰু সেইবাবে আজি নিৰ্বাচনী প্ৰচাৰ হওক বা নিৰ্বাচনী কাম কাজত হওক মোৰ লগত ৰাইজৰ দলৰ কৰ্মীসকলৰ লগতে সতীৰ্থসকলৰ লগত কংগ্ৰেছ দলৰ একেবাৰে তৃণমূল পৰ্যায়ৰ কৰ্মীলৈকে ইয়াত আন্তৰিকতাৰে তেওঁলোক অংশগ্ৰহণ কৰিছে প্ৰদীপ এটা কথা কলিয়াবৰ বোলোতে মানে এটা সন্মানীয় সমষ্টি আৰু কেশৱ মহন্ত ইয়াত প্ৰতিনিধিত্ব কৰিছে আপুনি ভাবে নেকি আপুনি যোনখন যুঁজ হ'ব কেশৱ মহন্তৰ লগত আপুনি সমৰ্থ হ'বনে যুঁজখন কেশৱ মহন্তৰ লগত যুঁজখনত যুঁজ দিব কলিয়াবৰৰ ৰাইজে বুজিলেনে এইকাৰণে কৈছোঁ যে নিজৰ সন্তানে যেতিয়া সচ্ছল অৱস্থা পোৱাৰ পিছত বৃদ্ধ পিতৃ মাতৃক পাহৰি যায় ঠিক তেনেদৰে কলিয়াবৰবাসীৰ আজি সেইটো অৱস্থা যে অগপ জন্মস্থান কিন্তু কলিয়াবৰ 85 চনৰ পৰা আপুনি এই যিটো ৰাস্তাইদি আপুনি আহিলে এইটো ৰাস্তাত কেশৱ মহন্ত ডাঙৰীয়া গুণীন হাজৰিকা ডাঙৰীয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়া ইভিন দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়াৰ বাসগৃহ তাৰমানে অগপৰ নেতৃত্ব দিয়া সবল নেতৃত্বৰ স্থান এইটো ৰাস্তাত কিন্তু আজি 85 চনৰ পৰা সময়ৰ পৰিৱৰ্তনৰ লগে লগে আজি অগপ দলৰ অৱস্থাটো আপোনালোকে দেখিছে ৰাইজে দেখিছে তথাপিও বিভিন্ন ধুমুহাত 2001 চনৰ তৰুণ গগৈ ছাৰৰ যিটো ধুমুহা সেই ধুমুহাটো কিন্তু কলিয়াবৰ অগপ দুৰ্গ মানে অক্ষত আছিলে কিন্তু আজি বিজেপি দলৰ চামিল হোৱাৰ পিছত বিজেপি এজিপি এলায়েন্স হোৱাৰ পিছত কেশৱ মহন্ত ডাঙৰীয়াই অগপ দলৰ যি দুৰ্গ সেই দুৰ্গ সুৰক্ষিত কৰি ৰাখিব পৰা নাই নিশ্চিতভাৱে কেশৱ মহন্তে দাবী কৰে বিভিন্ন উন্নয়ন হৈছে ইয়াত আপোনাৰ দৃষ্টিত উন্নয়ন নোহোৱা কিবা কাম আছে নেকি ইয়াত উন্নয়ন হৈছে মই নাই হোৱা বুলি নকওঁ উন্নয়ন কাৰ হৈছে আপুনি কলিয়াবৰ ৰাইজক সোধক আপুনি কলিয়াবৰৰ নৱপ্ৰজন্মৰ মুখখনলৈ চাওক যেতিয়া এটা জাতিৰ এখন ঠাইৰ
সামগ্ৰিকভাৱে উন্নয়ন হয় তেতিয়া নৱপ্ৰজন্মৰ মুখবোৰ উজ্জ্বল হৈ থাকে। আৰু আজি কলিয়াবৰীয়াৰ নৱপ্ৰজন্মৰ মুখত হতাশা। কিয় হতাশা জানেনে? যে তেওঁলোক বঞ্চিত। আজি আপুনি যদি উন্নয়নৰ ছবিখন দেখিবলৈ পায় তেতিয়াহ'লে সেই দুৰ্গৰ যিকেইজন ৰখীয়া, সেই দুৰ্গক যোনে নেতৃত্ব দি আছে তেওঁলোকৰ মুখবিলাক কিন্তু উজ্জ্বল, কাৰণ উন্নয়ন তেওঁলোকৰ হৈছে। উন্নয়নৰ কথা আপুনি কওক যে আপোনাৰ 1971 চনত কলিয়াবৰৰ প্ৰথম বিধায়ক কংগ্ৰেছ দলৰ বাহাৰুল ইছলাম, এই শ্ৰদ্ধাৰ মুহূৰ্তত লীলা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কলিয়াবৰ ৰাইজে এনেদৰে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে।